ইতিমধ্যে আমাৰ বিধায়িনী দলৰ দলপতি ডাঙৰীয়াই এই বিষয়ে 2-3 মিনিট আগত আপোনালোকক ব্যক্ত কৰিছে আৰু আপোনালোকৰ সাংবাদিক সকল উপস্থিত আছিল গতিকে তেখেতৰ বক্তব্য আমাৰ বক্তব্য যিসকলে কয় তেওঁলোকক প্ৰশ্ন কৰিব এই অসমীয়া বৰ সমাজখনক ভাগ কৰিব খোজাসকলক প্ৰশ্ন কৰিব কোন হয় অসমত অসমীয়া ভাষা আজি যে সংখ্যাগৰিষ্ঠতা পাইছে অসমত ভাষা আন্দোলন হৈছিল এই কথাবিলাক বহুতে পাহৰি গৈছে অকণমান আপোনালোকৰ জৰিয়তে তেখেতসকলক অধ্যয়ন কৰিবলৈ আহ্বান জনাইছো মই সকলো প্ৰশ্নৰ উত্তৰ দিব লাগে বুলি কোনো কথা নাই মই এটা কথা কৈছো ভাষা আন্দোলন যে হৈছিল সেই বিষয়ে যিসকলে এইবিলাক লৈ বিতৰ্ক কৰি আছে তেওঁলোকক অকণমান অধ্যয়ন কৰিব দিব আমি এটা কথাই আপোনালোকক কৈছো যে শান্তিপূৰ্ণ অসম বিচাৰো ইতিমধ্যে আমাৰ বিধায়িনী দলৰ দলপতি ডাঙৰীয়াই এই বিষয়ে 2-3 মিনিট আগত আপোনালোকক ব্যক্ত কৰিছে আৰু আপোনালোকৰ সাংবাদিক সকল উপস্থিত আছিল গতিকে তেখেতৰ বক্তব্য আমাৰ বক্তব্য যিসকলে কয় তেওঁলোকক প্ৰশ্ন কৰিব এই অসমীয়া বৰ সমাজখনক ভাগ কৰিব খোজাসকলক প্ৰশ্ন কৰিব কোন হয় অসমত অসমীয়া ভাষা আজি যে সংখ্যাগৰিষ্ঠতা পাইছে অসমত ভাষা আন্দোলন হৈছিল এই কথাবিলাক বহুতে পাহৰি গৈছে অকণমান আপোনালোকৰ জৰিয়তে তেখেতসকলক অধ্যয়ন কৰিবলৈ আহ্বান জনাইছো মই সকলো প্ৰশ্নৰ উত্তৰ দিব লাগে বুলি কোনো কথা নাই মই এটা কথা কৈছো ভাষা আন্দোলন যে হৈছিল সেই বিষয়ে যিসকলে এইবিলাক লৈ বিতৰ্ক কৰি আছে তেওঁলোকক অকণমান অধ্যয়ন কৰিব দিব আমি এটা কথাই আপোনালোকক কৈছো যে শান্তিপূৰ্ণ অসম বিচাৰো ইতিমধ্যে আমাৰ বিধায়িনী দলৰ দলপতি ডাঙৰীয়াই এই বিষয়ে 2-3 মিনিট আগত আপোনালোকক ব্যক্ত কৰিছে আৰু আপোনালোকৰ সাংবাদিক সকল উপস্থিত আছিল গতিকে তেখেতৰ বক্তব্য আমাৰ বক্তব্য যিসকলে কয় তেওঁলোকক প্ৰশ্ন কৰিব এই অসমীয়া বৰ সমাজখনক ভাগ কৰিব খোজাসকলক প্ৰশ্ন কৰিব কোন হয় অসমত অসমীয়া ভাষা আজি যে সংখ্যাগৰিষ্ঠতা পাইছে অসমত ভাষা আন্দোলন হৈছিল এই কথাবিলাক বহুতে পাহৰি গৈছে অকণমান আপোনালোকৰ জৰিয়তে তেখেতসকলক অধ্যয়ন কৰিবলৈ আহ্বান জনাইছো মই সকলো প্ৰশ্নৰ উত্তৰ দিব লাগে বুলি কোনো কথা নাই মই এটা কথা কৈছো ভাষা আন্দোলন যে হৈছিল সেই বিষয়ে যিসকলে এইবিলাক লৈ বিতৰ্ক কৰি আছে তেওঁলোকক অকণমান অধ্যয়ন কৰিব দিব আমি এটা কথাই আপোনালোকক কৈছো যে শান্তিপূৰ্ণ অসম বিচাৰো যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017990 নম্বৰত